guys, good morning. Welcome to my another vlog. আজি মোৰ একদম হেৰি হৈছে আজি মই ঘৰটো মানে মোৰ ৰুমটো বহুত সেইদিনাটো দেখাইছিলোঁ ব্লগত চাই মই একদম দৰ্জা বাথৰুমৰ দৰ্জা বনাই আছে তো সেইটো কাৰণে অলপমান ৰুমটো পুৰা অৱস্থা চিমেণ্ট বালি ধূলা হেৰি হৈ আছে আৰু এয়া আহিলে তো তাই মোৰ তাই অলপমান হেল্প কৰিব আমি দুটাই মিলি পেলাই ভিডিঅ' কৰোঁ সেইকেইটা লুকাই আছে সেইটো আহি কিনে মানে আমি আজি ভাবিছোঁ কিছুমান ভিডিঅ' বনাম বুলি এনেই আৰু অলপমান টাইম পাছ তো চাওঁ আৰু আপোনালোকে চাই থাকক আমাৰ কাম এইবিলাক চব হেৰি হয় এইবিলাক চব এতিয়া চাফা কৰিব লাগিব আৰু এই টিকলা দুটা আহিছে মোৰ লগত ভিডিঅ' বনাম জমনি ভিডিঅ' বনাই ওলাই কি ভাবিছিলে হেৰি কৰোঁ তাতে মই লাজ কৰিব নোৱাৰোঁ ঠিক আছে লাজ কৰিবা তুমি আৰু দেখি এয়া লাজ কৰিলে এতিয়া আগতে কাম চামখিনি কৰি লওঁ তাৰপিছত আৰু বাকী যি হয় দেখা যাব আৰু পাহৰি গ'লা পাহৰি মানে এনেকুৱা এটা মানে কি কিবা এটা সঁচাকৈ তোমাৰ মনত নাই মই কম নাই হ'ল কি ধৰি দিবা আহিবা মানে মুখত ধৰি পেলাই মোৰ মুখত হাই গাইছ এইটো হৈছে মই এইটো হৈছে আমাৰ কাষতে থকা এটা ভণ্টি আৰু আমি মানে আমাৰ পেহী ঘৰত আহিছোঁ মোৰ মানে তাইৰো পেহী হ'ব যিহেতু অলপ আমাৰ লগা ভগাই হয় তাই আমি জাষ্ট মানে পেহীয়ে বহুত কাম কৰি আছোঁ এইফালে চাব নেকি কাম কৰি পেহীয়ে ক'ত গ'লে এইটো কাম কৰিছে গডৰেজত বহুত হেৰি হৈছে মানে বনাইছে বাথৰুম সেইকাৰণে বহুত লেতেৰা হৈ গৈছে ৰুমটো আমাৰ পেহীয়ে চাফা কৰি আছে আমি আৰু কাম কৰি দিছোঁ অলপ বহি আছোঁ সেইকাৰণে অলপ আৰে মোক জোকাৰি মাৰি দিয়ক গাইজ আমাৰ ৰাতিপুৱাৰ নাস্তা এতিয়াহে গোটেইকেইটা বহি লৈছোঁ একেলগে এয়া গাখীৰ আৰু ব্ৰেড এতিয়া আমি গাখীৰ আৰু ব্ৰেড খাম গাখীৰ আৰু ব্ৰেড সুস্বাস্থ্য কি সুস্বাস্থ্য অঁ সুস্বাস্থ্যই হয় মোক দিয়া মই এইটো খাম গাখীৰ আৰু ব্ৰেড খাই ভাল লাগে তহঁতে খাই ভাল পাৱনে হা তুমি খাই ভাল পোৱা এইকেইটা এনে পোৱালি দেই এটা মোৰ ভতিজী হয় মামাৰ ল'ৰাটোৰ ছোৱালী আৰু এইটো মোৰ পোৱালি আৰু এয়া মোৰ মা পাপা মই দিয়া এইয়া গাখীৰ আৰু ব্ৰেড গাখীৰ সদায় ৰাতিপুৱা খাব লাগে পুষ্টিকৰ খাদ্য পুষ্টিকৰ খাদ্য খাই খাই মতো হৈ যাম ন লিজি তুমি খাবা খাবা হা ব্ৰেডটো এতিয়া বন কিয় নানিবা বন খালো হয় তুমি খাবা তো গাইজ আমি অলপমান এক্টিং কৰিলোঁ এক্টিং কৰি বুকখন ভাগৰত ভাগৰ এজনী মোৰ ভতিজী আৰু এইটো কি নাম হা সংগীতা গংগীতা আচ্ছা এইও আমাৰ টিকলি হয় দেই এই আমাৰ টুপতকৈ টিকলি তাইও আমাৰ লগত কৰিছে ভিডিঅ' মানে কৰিছে কিন্তু তাই বেছিভাগ কেমেৰা ধৰিছে আৰু উপৰি আমি কি খাই আছোঁ গালি কাৰ মাৰ মাৰ মায়ে কালি আমাক গালিয়ে পাৰি থাকে সেইটো চব সেইটো আমাৰ ভিডিঅ'ৰ এটা পাৰ্ট হয়নে এতিয়া তই ক তই যদি ডাঙৰ হ হা তই ডাঙৰ হ'লে কেনেকুৱা হবে মাৰৰ হেল্প কৰিবিনে কাম কৰিবিনে কৰিবি কিন্তু হা মোৰ নিচিনা নবনিবি মই কৰোঁ কিন্তু
মই যিমান কৰিলেও মাৰ নাম নাই ঠিক আছে এতিয়া তই তোৰ মাৰক ভাত চাত বনাই দিয় নে নিদিয় দিওঁ কিন্তু মোৰো একে নামেই নাই হা নামেই নাই মোৰো নামেই নাই তই আইতাৰৰ পৰা কিমান গালি খাওঁ তই আইতাৰৰ পৰা কিমান গালি খাওঁ গাইজ এই আমাৰ মায়ে গালি পাৰিয়ে থাকে তাই এতিয়াও গালি খাইছে বেচেৰি আইতাৰক ভাল পাওঁ নে এনচাৰ দিব নোৱাৰো ক সঁচা কথা ভাল পাওঁ কাক বেছি ভাল পাওঁ আইতা মাইনা পেহী কাক বেছি ভাল পাওঁ বাবু খুৰা কাক বেছি ভাল পাওঁ মোক মোৰ তাই পাৰ্টনাৰ হয় আৰু তোমাক দিয়ে নাই আইতা গালি হা কিন্তু ডাঙৰ হ'লে পূৰা ভদ্ৰ হ'ব লাগিব আৰু মুখে মুখে যেতিয়া এনচাৰ নিদিয়ে হা আইতাই মোক তেতিয়া কৈছে তেনে মুখৰ এনচাৰ দিয় হা আইতাক এনে মুখে মুখে উত্তৰ দিছ নাই নিদিবি নাপায় হা ডাঙৰ ঘৰতে ৰেচপেক্ট দিব লাগে অঁ যদি কোনোবা ডাঙৰে যদি একো নকৰাকৈ এনেই আহি গালি পাৰি দিয়ে তেতিয়া কিন্তু দিবি চাই দিব যদি আমি ডাঙৰক ৰেচপেক্ট দিব লাগে তো ডাঙৰোতো আমাক ৰেচপেক্ট দিব লাগিব ন তেতিয়াহে নহ'লে কেনেকৈ হ'ব আৰু ডাঙৰে বোলে এনেই দিনা ঘৰত আমাক গালি পাৰি থৈ গুচি গ'ল আৰু আমি চাই থাকিলোঁ কাৰণ কিয় তেখেত ডাঙৰ এইটো কি কথা হ'ল আকৌ এইটো ৰং হৈ যায় হয়নে নহয় হা খালি শুদ্ধত যদি শুদ্ধত থকা তেতিয়া কাকো ভয় খাব দৰকাৰ নাই মইতো কাকো ভয় নাখাওঁ হয়নে নহয় কি গংগীতা নাম আচ্ছা গংগোত্ৰী হ'ব লাগিছে হয়নে যিকেইটাই মোৰ পাৰ্টনাৰ আৰু এনেকৈ আমি হেৰি কৰি থাকোঁ আৰু ন হাই গাইজ মই আজি একদম গাটো ভাল নহয় কি বা হৈছে মোৰ হাতৰ এইখিনি বহুত বিষ তেনেকৈ মোবাইলটো লৈ আছোঁ এতিয়া যে ঠিক হ'ব মৰিমেই নেকি আৰু এনেকুৱাই লাগিছে মোৰ মৰাম টাইপে লাগিছে থাকিও কি কৰিম যোৱাই ভাল খালি মৰিলে যাতে মই একো দুখ চুখ নাপাওঁ একো গমেই নাপাওঁ এতিয়া সেইখন দৰ্জা খুলিল ভৱিষ্যতৰ কথা আছে জুৰি বাহঁতৰ অমল দাহঁতৰ দেখিছে না অমল খুৰাহঁতৰ পাছফালে দিয়ে গোটেই যাব পাৰি কোনোবা এটা এনেকে এই প্ৰভু আপোনালোকে কওক বাথৰুমত এটাই দৰ্জা থাকে হয়নে কোনোবা আহিব বুলি দুখন দৰ্জা কোনে ৰাখে এটা সৰু বাথৰুমত আকৌ কি কাৰণে মাৰ ৰিজনটো এইটো হৈছে বাথৰুমত যদি কোনোবা ডকাইত আহি যায় পলাবৰ কাৰণে এখন এক্সট্ৰা দৰ্জা লাগে কোনোবা এটা মানুহে কোনোবা আহি পেলাই তোক কিবা কৰিলে মাৰি পেলোৱা যাবলৈ ৰাস্তা ইমান উপায় আছে আৰু বাথৰুমতেই কিয় দৰ্জা লাগে পাকিস্তানত চৰি আছো এটেক কৰিব গাইজ এতিয়া যে অলপমান ওপৰত ঘৰটোৰ ভিতৰত থাকি থাকি যে বহুত অশান্তি লাগি গৈছে এনেকুৱা লাগি গৈছে মোৰ বেমাৰেই হৈ গৈছে গাটো বিষ কিবা কিবি আমাৰ ওপৰটো আপোনালোকক দেখাই আছোঁ ৰ'ব এইটো আমাৰ ওপৰটো পাহাৰৰ মাজত আমাৰ ঘৰ চাৰিও চাইডেই ঘৰ এনেকুৱা এটা জেগা নাই য'ত হেৰি শান্তি হেৰিটো থাকে ক'তো নাই আগতে ভাল আছিলে ন আগতে ফিল্ড থাকে খেলিব যাব পাৰি এতিয়া এই কণফিল্ড একো ফিল্ড নহয় এইটো মানুহৰ হেৰি মাটি তাতে ঘৰ বনোৱা নাই কাৰণে এতিয়া খেলি থাকে ল'ৰা ছোৱালীকেইটা আগৰ দিনবোৰ থাকিলে কিমান ভাল লাগিল হয় ন কিমান চেঞ্জ হৈ গ'ল এতিয়া মানুহবোৰ চব বিজি আগতে ইভিনিং টাইমত চব ওলাই যায় ফিল্ডত লগ হয় খেলে বেডমিণ্টন আৰু এটা আছে চুৱা চুই আগতে আমিও খেলিছিলোঁ কিন্তু এতিয়া আৰু ক'ত খেলা যাব আৰু সময় নাই মই এতিয়া অলপমান ইয়াতে দৌৰো ৰ'ব তো মোৰ এই হাতৰ এইটো বস্তু আণ্ডাৰ আৰ্মছটো একদম বিষ থাকিব পৰা নাই আমাৰ মাহঁতে কৈছে কিবা গাঙঠি নে কি গাঙঠি নামিছে কিবা মানুহ এনেকৈ হাতৰ তলৰে গ'লে হেনেও হেৰি হয় গাঙঠি নামে এতিয়া মোৰ মনতো নাই মোৰ হাতৰ তলৰে কোনোবা গ'ল বাচ্ছাই গ'ল চাগে সিহঁতি নাই অকণমান দৌৰোঁ
আগতে এইখিনি জেগা এইবোৰ জেগা আগতে চব কয়লা আছিলে। এতিয়া চাওক এইটো বোলে ফেক্টৰী, এইটো বোলে ঘৰ, তাৰ ওচৰত ঘৰ। আমি যেতিয়া আহিছিলোঁ এইবোৰ গোটেই কয়লা। এই ঘৰকেইটা যে আছে সেইখিনি এটা ডাঙৰ পুখুৰী আছিলে, বহুত ডাঙৰ পুখুৰী। এতিয়া পুখুৰী ক'ত? এতিয়া সেইবোৰ দিন নাই আৰু এতিয়া আৰু সেই আগৰ দিন নাই। এতিয়া আৰু চব ৰুমে ৰুমে ঘৰে ঘৰে। ল'ৰাবোৰৰে ভাল, ঘূৰি থাক বিন্দাছ। মোৰে ভাইটি এতিয়াও ঘৰত নাই, যেতিয়াই মজা তেতিয়াই ওলাই যায়। আৰু মই একচুৱেলি ময়ো কি কয় এইটো বেকাৰ। স্কুটি চলাই শিকিব লাগে। স্কুটি চলাব পাৰোঁ খালী ৰাস্তাত, মানুহ থাকিলে গাড়ী চাড়ী থাকিলে নোৱাৰোঁ, ভয় লাগে। আৰু বিশেষকৈ মই ডুব পাব ভয় লাগে। যদি মই ক'ৰবাত পৰি যাওঁ ডুব পাওঁ তেতিয়া সেইকাৰণে নচলাওৱে, ঘৰতে সোমাই থাকোঁ যে। মোৰ বেমাৰ ভাবি কৈছোঁ আৰু মোৰ ভায়েকক চাব ইমান মতলবী। কি কৈ আছিলি? কি কৈছ? 2 বছৰ পিছত পইচা পাবি না? অঁ মৰিম মই 2 বছৰে তোৰ থাকিম। এটিএমৰ পিনটো মোক কৈ যাবি হা মোবাইলত। দেখিছা এইয়ে ভাই সৰুৰ পৰা চাই কৰি কিনে এটিএমৰ পিন লাগে। এতিয়া ইমান হাৰামি নহয়। গাইজ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত। আৰু আপোনালোকক লগ পাম বেলেগ এটা ভিডিঅ'ত, মানে বেলেগ এটা ব্লগত। আৰু বাই বাই।